সো হাই দোস্ত পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো দোস্ত SBI মানে ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুনকৈ এপ্লাই কৰা ATM কাৰ্ড এখন যদি আপোনাৰ হাতত আছে, সেই নতুনকৈ এপ্লাই কৰা ATM কাৰ্ড এখনক আপোনালোকে ঘৰতে বহি কেনেকৈ এক্টিভ কৰিব পাৰিব সেই ATM কাৰ্ডখনক, তাৰ লগতে সেই ATM কাৰ্ডখনৰ যিটো 4টা সংখ্যা যিটো সিক্ৰেট নম্বৰ বা যিটো পিন বুলি কওঁ, সেই পিনটোক আপোনালোকে ঘৰতে বহি কেনেকৈ বনাব পাৰিব আজি সেইটো বিষয়ে মই ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। হয়, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলক, আপোনালোকে চাই আছে টেকনিকেল পুলক ইউটিউব চেনেল। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো দোস্ত SBI মানে ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুনকৈ এপ্লাই কৰা ATM কাৰ্ড এখনক আপোনালোকে ঘৰতে বহি এক্টিভ কৰিবৰ কাৰণে আপোনালোকে এটা কথা ধ্যান থ'ব লাগিব। হয়, ইয়াত দেখি পাইছে স্ক্ৰীনত SBI তৰফৰ পৰা অহা যিটো ইয়নো SBI বুলি যিটো আমি জানো, মানে ষ্টেট বেংক অফ ইণ্ডিয়া মানে SBI এটা যিটো অফিচিয়েল এপ বুলি আমি ক'ব পাৰি। এই ইয়নো SBI এপ্লিকেশ্যনটোত বা এই যিটো ইয়নো SBI এই এপছটোত মানে আপোনালোকৰ ফোন নম্বৰতে ৰেজিষ্টাৰ কৰা হ'ব লাগিব। মুঠতে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে মানে ঘৰতে বহি ATM কাৰ্ড এখন এক্টিভ কৰিব পাৰিব। আদাৰৱাইজ আপোনালোকে ATMৰ মেচিনটো ওচৰলৈকে গৈহে এক্টিভ কৰিব লাগিব। সো দোস্ত ইয়নো SBI এপটোত ফোন নম্বৰটো কেনেকৈ ৰেজিষ্টাৰ কৰে, মানে ইয়নো SBI এপটোত আপোনাৰ ফোন নম্বৰটো আপুনি কেনেকৈ তাত ৰেজিষ্টাৰ কৰিব পাৰিব, মানে তাৰ ওপৰত অলৰেডি মোৰ এটা ভিডিঅ' বনোৱা আছে। মোৰ এই চেনেলটোত মই ভিডিঅ' এটা আপলোড কৰা আছে। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে একো কথা নাই, মই আই বটনত লিংক দি দিম, তাত গৈ চাই ল'ব। তাত গৈ আপোনালোকে চাই ল'ব যে ইয়নো SBI এপটোত নিজৰ ফোন নম্বৰটো কেনেকৈ ৰেজিষ্টাৰ কৰে, আৰু তাৰপাছত আপোনালোকৰ নিজৰ ফোন নম্বৰটো ইয়নো SBI এপটোত ৰেজিষ্টাৰ কৰি ল'ব। এইটো কথা বুজিবলৈ চিম্পলি ব্লগ যিসকলে এতিয়া মানে ইয়নো SBI এপ্লিকেশ্যনটো যিসকলে এতিয়া অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে মোৰ দৰে, তেখেতসকলে মানে এতিয়া বৰ্তমান ঘৰতে বহি ATM কাৰ্ড এখনক মানে এক্টিভ কৰিব পাৰিব। সো দোস্ত এতিয়া প্ৰথমতে আমি এই ইয়নো SBI এপ্লিকেশ্যনটোক অ'পেন কৰোঁ। অ'পেন কৰাৰ পাছত এয়া ৰৈ দিব, নেটৰ ওপৰত কথা। মোৰ ইয়াত গতিকে অলপমান নেট শ্ল' হয়, গতিকে এয়া অলপ মানে এনেদৰে হৈ যায়, নেটৰ প্ৰব্লেম দিয়ে। আপোনালোকৰ ফালে যদি নেট বৰ বেছি ফাষ্ট হয় তেতিয়াহ'লে মোতকৈ অলপ সোনকালে হ'ব আৰু। হয়, এয়া আহিলে, এয়া চাওক। এতিয়া যিসকলে মুঠতে মানে ইয়নো SBI গ্ৰাহক হয়, ইয়নো SBI এপ্লিকেশ্যন বা ইয়নো SBI এপটোত যিসকলে আগৰ পৰা ব্যৱহাৰ কৰি আছে মোৰ দৰে, তেওঁসকলে নিশ্চয় জানে লগ ইন ইউজিং এমপিন 6টা সংখ্যাৰ এমপিনটো ইয়াত আমি এতিয়া টাইপ কৰিব লাগিব। ইয়াত টাইপ কৰি ল'ব। এতিয়া এনেদৰে মই মানে মোৰ নিজৰ এমপিনটো টাইপ কৰি লৈছোঁ। এনেদৰে আপোনালোকৰ নিজে নিজৰ এমপিনটো টাইপ কৰি লগ ইন কৰি ল'ব ইয়নো SBI এপটোত। এয়া চাওক, এতিয়া অ'পেন হ'ল। অ'পেন হোৱাৰ পাছত ইয়াত এটা আপোনালোকে অপশ্যন দেখি পাব, প্ৰথমতে কাৰ্ডছ বুলি লিখা আছে। চিম্পলি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত এতিয়া প্ৰথমৰ যিটো অপশ্যন দেখি পাব মাই ডেবিট কাৰ্ডছ লিখা আছে, ইয়াতে ক্লিক কৰিব। ডেবিট কাৰ্ডছ মানে হৈছে আমাৰ যিখন ATM কাৰ্ড, সেই ATM কাৰ্ডখনকে মানে ডেবিট কাৰ্ড বুলিও কোৱা হয়। সেই গতিকে ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে এইটো বাৰু একো নাই, এইটো বাৰু ভিজুৱেল কাৰ্ডখন ইয়াত এনেদৰে দেখি পাব। এইফালে ধ্যান দিব নালাগে। ইয়াত তলফালে চাওক, এইফালে দেখিছে এটা অপশ্যন দেখি পাব। এয়া আকৌ দেখুৱাই দিছোঁ, হয় ৰ'ব, এইটো দেখিছে এক্টিভ কাৰ্ড লিখা আছে। প্ৰথমতে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত কেলৈ ক্লিক কৰিব লাগিব, কাৰণ আমাৰ ATM কাৰ্ডখনক প্ৰথমতে আমি পিনটো বাৰু বনাম, সেই পিনটো বনাম, কিন্তু প্ৰথমতে মানে আমি এক্টিভ কৰিম, পিন বনাম বা যিটো 4টা সংখ্যা যিটো পিন বুলি কয় বা সিক্ৰেট নম্বৰ কয় সেইটো বনাম বাৰু, কিন্তু প্ৰথমতে আমি কাৰ্ডখন এক্টিভ কৰি ল'ব লাগিব। সেই গতিকে ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত লিখি দিছে, এয়া চাওক, ডু ইউ ৰিচিভ দ্য ডেবিট কাৰ্ড। হয়, আমাৰ ওচৰত কাৰ্ডখন আছেনে নাই, ৰিচিভ কৰিলোঁ নাই, বা যেতিয়া আমাৰ ওচৰত আহিলে কাৰ্ডখন হয় নিশ্চয় আমাৰ হাতত আছে। এনেদৰে আপোনালোকৰ কাৰ্ডখন নিজৰ হাতত লৈ ল'ব, কাৰণ ইয়াত কাৰ্ডখনৰ মানে 16টা সংখ্যা যিটো নম্বৰ ইয়াত টাইপ কৰিবলৈ লাগিব। সেইটো কাৰণে চিম্পলি ইয়েছ দেখিছে, ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে এয়া চাওক, ইয়াত যিটো এডোখৰ জেগা দেখিছে এণ্টাৰ কাৰ্ড নম্বৰ, কাৰ্ডখনৰ 16টা সংখ্যাৰ নম্বৰকেইটা ইয়াত টাইপ কৰিব লাগিব। ইয়াত বলক, এতিয়া মই যিদৰে এতিয়া টাইপ কৰিছোঁ এনেদৰে আপোনালোকৰ কাৰ্ডখনৰ নিজৰ নাম্বাৰকেইটা চাই পেলাই ভালদৰে টাইপ কৰি লওক। ভুল হ'ব নালাগে, ভুল হ'লে মানে আকৌ এবাৰ টাইপ কৰিবলগীয়া হ'ব। সেইটো কাৰণে এনেদৰে ভালদৰে টাইপ কৰি লওক। টাইপ কৰা হোৱাৰ পাছত ভালদৰে চাই ল'ব, ইয়াত লিখিছে নেক্সট লিখা আছে, চিম্পলি নেক্সটতে ক্লিক কৰিব। হয়, নেক্সটত ক্লিক কৰাৰ পাছত এতিয়া চাওক, এতিয়া হয়তো মানে চিমখন এয়া চাওক, এই যিটো ৰেজিষ্ট্ৰেশ্যন কৰা নম্বৰটো মানে চিমখন ইয়াত মোবাইলত লাগি আছে, গতিকে OTP আহিলে দেখিলে মই কপি কৰিলোঁ। কপি কৰাৰ পাছত ইয়াত কপি পেষ্ট কৰিলোঁ। এতিয়া চিম্পলি ইয়াত ছাবমিট লিখা আছে, ইয়াতে ক্লিক কৰিম। হয়, ইয়াত ক্লিক কৰাৰ পাছত এতিয়া ইয়াত প্ৰথমতে দেখিছে, এয়া চাওক, ইয়ৰ কাৰ্ড মানে হেজ বিন এক্টিভেট। এতিয়া বৰ্তমান এতিয়া কাৰ্ডখন আমাৰ এক্টিভ হ'ল, কিন্তু এক্টিভ হোৱা নাছিলে, গতিকে এতিয়া এক্টিভ হ'ল। এক্টিভ হোৱাৰ পাছত এতিয়া চিম্পলি এতিয়া আমি ইয়াৰ যিটো 4টা সংখ্যা যিটো এমপিন বা যিটো সিক্ৰেট নম্বৰ বুলি কয়, সেই এমপিন বা সিক্ৰেট নম্বৰটো এতিয়া আমি বনাব লাগিব। এতিয়া বনাব আকৌ চিম্পলি ইয়াত দেখিছে গো টু ৰিলেশ্যনশ্বিপ লিখা আছে, ইয়াতে ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত এটা অপশ্যন দেখি পাব, ইয়াত চাওক ৰিছেট ATM পিন লিখা আছে। হয়, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত এয়া চাওক, ইয়াত দেখিছে ইয়াত দুবাৰকৈ টাইপ কৰিব লাগিব, মানে দুটা জেগা আছে। প্ৰথমতে আছে এণ্টাৰ নিউ পিন মানে এতিয়া ধৰি লওক, এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে বহুতে এতিয়া মানে আমাৰ ATM কাৰ্ডখনৰ মানে আমি সিক্ৰেট যিটো নম্বৰ বুলি কওঁ, যিটো মানে গোপন যিটো 4টা সংখ্যা নম্বৰ থাকে বা পিন বুলি কওঁ, বা ATMৰ যিটো পিন বা সিক্ৰেট নম্বৰ, সেই ATMৰ এতিয়া 4টা সংখ্যা পিনটো আমি কেনেকুৱা টাইপৰ দিম। এতিয়া মই যদি ক'ব যাওঁ মোৰ কথা, এতিয়া ধৰি লওক এতিয়া এনেকুৱা টাইপৰ দিব লাগে, মানে যিটো আপোনালোকৰ জন্ম চন, তেতিয়া মানে যিটো সহজতে মনত থাকিব। এতিয়া ধৰি লওক যদি এনেকুৱা টাইপৰ
টাইপৰ কিবা অলপ মানে এনেকুৱা টাইপৰ কিবা অলপ মানে কঠিন টাইপৰ যদি কিবা 4টা সংখ্যা যদি চিক্ৰেট নম্বৰটো যদি দি দিয়ে তেতিয়াহ'লে কেতিয়াবা কি হ'ব কোনোবা কিবা কাৰণত যেতিয়া আপোনাৰ মানে অলপ লৰালৰি হ'ব তেতিয়া এটিএমৰ পিনটো যদি পাহৰি যায় পইচা ওলাব নোৱাৰিব কিন্তু পইচা ওলাব বাৰু এই ইয়নো SBI এপটোৰ সহায়েও পাৰে সেইটো বাৰু মই এটা বেলেগকৈ ভিডিঅ'ত দেখুৱাম মানে এটিএম কাৰ্ডখন নহ'লেও পাৰে কিন্তু সেই গতিকে এনেকুৱা যাতে নিদিব আপোনালোকে মানে যিটো 4টা সংখ্যা যিটো মানে চিক্ৰেট নম্বৰ বা যিটো পিন এনেকুৱাকৈ দিব মানে যিটো মনত থাকে মানে এনেকুৱাকৈ নিদিব যিটো পাহৰি যায় মানে ধৰি লওক এতিয়া মই যদি এটা এক্সাম্পল দিব যাওঁ আপোনালোকৰ যেনিবা ধৰি লওক জন্মত যিটো চন মানে ধৰি লওক 2002 এতিয়া ধৰি লওক এটা মানে যদি 2023 বা 2024 এনেদৰে এইটো এটা মই বছ জাষ্ট এটা আপোনালোকক এটা উদাহৰণ দিছোঁ এটা এক্সাম্পল দিছোঁ মই যিদৰে কৈছোঁ সেনেদৰে দিব লাগিব বুলি কোনো কথা নাই এতিয়া চিম্পলি বোলক মই বাৰু এটা নতুনকৈ এটা পিন ছেট কৰিলোঁ মই যেনিবা দিছোঁ 2024 ঠিক আছে 2024 এনেদৰে মই দিলোঁ দুবাৰকৈ টাইপ কৰিব লাগিব তাৰপিছত চিম্পলি ইয়াত দেখিছে নেক্সট লিখা আছে ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আকৌ এবাৰ এতিয়া OTP আহিব অলপ ৰৈ দিব এয়া চাওক OTP আহিলে মোৰ চিমখন গতিকে লাগি আছে আপোনালোকে লাগি থাকিব লাগিব মোবাইলত তেতিয়া ভাল হয় ইয়াত দেখিছে এতিয়া চিম্পলি ছাবমিট লিখা আছে হয় ইয়াতে ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ লগে লগে এয়া আপোনালোকে দেখি পাইছে চাওক মোৰ কাৰ্ডখনৰ নম্বৰটো ওলাই আহিছে তাৰ লগতে এয়া মেছেজো আহি গ'ল এয়া দেখিছে মেছেজো আহিলে এয়া চাওক মোৰ কাৰ্ডখন মানে পিনটো ছাকচেছফুলি জেনেৰেট হৈ গ'ল মানে এটিএম কাৰ্ডখনক আমি এক্টিভ কৰিলোঁ ঘৰতে বহি তাৰ লগতে আমি মানে দেখিলে এটিএমৰ যিটো 4টা সংখ্যা যিটো চিক্ৰেট নম্বৰ বুলি কওঁ যিটো চিক্ৰেট পিন সেই পিনটো আমি এনেদৰে মানে কিমান সহজতে মই বনোৱাই দেখুৱাই দিলোঁ বা সহজতে মই আপোনালোকক জেনেৰেট কৰি দেখুৱাই দিলোঁ ঘৰতে বহি দোস্ত এয়া দেখিলে এনেদৰে মানে আপোনালোকে SBI মানে ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুনকৈ এপ্লাই কৰা এটিএম কাৰ্ড এখন যদি আপোনালোকৰ হাতত মই যিটো দেখুৱালোঁ আপোনালোকক ইয়নো SBI মানে যিটো অফিচিয়েল যিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো এপ্লিকেশ্যন হয় সেইটোৰ সহায়েৰে তাৰ যদি আপোনালোকে গ্ৰাহক হয় তেতিয়ালৈকে তাত যদি ফোন নম্বৰটো ৰেজিষ্টাৰ কৰা আছে তেতিয়াহ'লে মানে এনেদৰে আপোনালোকে ঘৰতে বহি অতি সহজতে কম সময়ৰ ভিতৰতে এই মানে এটিএম কাৰ্ড এখনক মানে নতুনকৈ এপ্লাই কৰা এটিএম কাৰ্ড এখনক এক্টিভ কৰিব পাৰিব প্লাছ আপোনালোকে মানে যিটো পিন থাকে 4টা সংখ্যা যিটো চিক্ৰেট নম্বৰ সেই পিনটো আপোনালোকে নতুনকৈ পিন বনাব পাৰিব আৰু পিনটো যদি বদলি কৰিব পাৰিব মানে ৰিছেট দুটাই কৰিব পাৰিব হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টাটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ মানে পুনৰ লগ পাম আনটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চাবলৈ ধন্যবাদ বন্দে মাতৰম জয় আই অসম